নমস্কাৰ, তোমালোক সকলোকে মোৰ এই মেথামেটিক্স লাৰ্ণিং চেনেললৈ স্বাগতম জনাইছোঁ। আমি আজি পঢ়িম ক্লাছ 9ৰ চেপ্টাৰ 2 এক্সাৰচাইজ 2.1ৰ 1 নম্বৰ কুৱেশ্যনটো। ফাইণ্ড দ্য ডিগ্ৰী অফ দ্য ফলোয়িং পলিনমিয়েল। আমি আমাক যিটো পলিনমিয়েল দিয়া আছে সেই পলিনমিয়েলটোৰ ডিগ্ৰী ডিফাইন কৰিব লাগে। তাৰ কাৰণে আমি গম পাব লাগিব ডিগ্ৰী কেনেকৈ উলিয়াম। এটা পলিনমিয়েলৰ ডিগ্ৰী কেনেকৈ উলিয়াম, যিটো পলিনমিয়েল আমাক দিয়া থাকিব সেই পাৰ্টিকুলাৰ পলিনমিয়েলটোৰ যিটো হায়েষ্ট পাৱাৰ হ'ব সেই হায়েষ্ট পাৱাৰটোক আমি কি বুলি ক'ম, ডিগ্ৰী বুলি ক'ম। এতিয়া চোৱা, আমাক যিটো পলিনমিয়েল দিয়া আছে এই পলিনমিয়েলটোত এক্সৰ হায়েষ্ট পাৱাৰ কিমান হৈ আছে। ইয়াততো এক্সৰ পাৱাৰটো 0 হৈ আছে, ইয়াত এক্সৰ পাৱাৰটো 1 হৈ আছে, আৰু ইয়াত এক্সৰ পাৱাৰটো কিমান হৈ আছে, 2 হৈ আছে। গতিকে এই পাৰ্টিকুলাৰ পলিনমিয়েলটোৰ কাৰণে ডিগ্ৰী কিমান, ডিগ্ৰী 2 হ'ব। দিছে যে y কিউব প্লাছ অফ টুৱাইছ y মাইনাছ অফ 1। এতিয়া আমি ইয়াতো কি ফাইন কৰিব লাগিব, ডিগ্ৰী। এতিয়া মই তোমালোকক কৈছোঁ যে ডিগ্ৰী আমি কেনেকৈ উলিয়াম, যিটো আমাক পলিনমিয়েল দিয়া থাকিব সেই পাৰ্টিকুলাৰ পলিনমিয়েলটোৰ হায়েষ্ট আমি কি ল'ব লাগিব, পাৱাৰটো ল'ব লাগিব। ইয়াত চোৱা, y পাৱাৰটো কিমান হৈ আছে, ফাৰ্ষ্টতে 0 হৈ আছে, ইয়াত কিমান হৈ আছে 1, আৰু ইয়াত কিমান হৈ আছে 3। গতিকে yৰ মেক্সিমাম পাৱাৰ কিমান হৈ আছে, 3। গতিকে এই পাৰ্টিকুলাৰ পলিনমিয়েলটোৰ কাৰণে ডিগ্ৰীটো তোমালোকৰ কিমান হ'ব, 3। এটা কথা মন কৰিবা, মই যে 0 বুলি কৈ আছোঁ, 1ৰ ডিগ্ৰীটো কেনেকৈ, 1ত yৰ ডিগ্ৰীটো yৰ পাৱাৰটো কেনেকৈ 0 হৈছে সেইটো চোৱা। 1টো মই কেনেকৈ লিখিব পাৰোঁ, আমি এটা কথা গম পাওঁ যে y টু দি পাৱাৰ 0 মানে কি হয়, সদায় 1 হয়, বা যিকোনো এটা সংখ্যাৰ যদি পাৱাৰটো 0 হয়, মানে a টু দি পাৱাৰ 0 হয়, তাৰ ভেলুটো সদায় কি হয়, 1 হয়। গতিকে ইয়াতে কি আছে, 1 আছে। গতিকে 1ৰ লগত মই x টু দি পাৱাৰ 0 লিখিব পাৰোঁ, বা 1ৰ লগত y টু দি পাৱাৰ 0 লিখিব পাৰোঁ। গতিকে যিহেতু x টু দি পাৱাৰ 0 মানে 1, y টু দি পাৱাৰ 0 মানে 1, গতিকে ইয়াৰ ভেলুটো কি হ'ব, চেমি হৈ থাকিব। সেইটো কাৰণে আমাৰ এই পাৰ্টিকুলাৰ পলিনমিয়েলটোত মানে 1ত yৰ পাৱাৰটো কিমান, সিটোত সুধিছে যে 9ৰ ডিগ্ৰী কিমান হ'ব। এতিয়া মই অলপ আগত কৈছিলোঁ যে যেতিয়া আমাৰ এটা কনষ্টেণ্ট টাৰ্ম থাকে, কনষ্টেণ্ট টাৰ্মটোত সদায় যিবোৰ ভেৰিয়েবল থাকে এক্স, ৱাই, জেড, এইবিলাকৰ পাৱাৰটো কিমান হৈ থাকে, 0। গতিকে আমি ডিগ্ৰীটো সদায় আমি ক'ৰ পৰা পাম, এই ভেৰিয়েবলবিলাকৰ পৰা পাম। গতিকে ইয়াত চোৱাচোন, যেতিয়া আমাক কনষ্টেণ্ট টাৰ্মটো দিছে, গতিকে ইয়াত ভেৰিয়েবলটোৰ পাৱাৰ কিমান হৈ আছে, 0। গতিকে এই পাৰ্টিকুলাৰ পলিনমিয়েলটোত বা এই কনষ্টেণ্ট পলিনমিয়েলটোত ইয়াৰ ডিগ্ৰীটো কিমান হ'ব, তেতিয়াহ'লে 1 বুলি ক'ব পাৰিম। চিমিলাৰলি এই কুৱেশ্যনটোত কি দিছে যে 4z মাইনাছ অফ 3 দিছে। যেতিয়া 4z মাইনাছ অফ 3 দিছে, ইয়াত আমাৰ ভেৰিয়েবল কোনটো আছে, জেড আছে। ডেট মিনছ ইয়াতো কি হৈ আছে, জেড। ডেট মিনছ এই পলিনমিয়েলটোক আমি এনেকৈ লিখিব পাৰিম, 4z মাইনাছ অফ 3 অফ জেড টু দি পাৱাৰ 0। টু দি পাৱাৰ 0 লিখিম, তেতিয়া মই কি বুলি কৈছিলোঁ, 1 হৈ যাব ভেলুটো। আৰু ইয়াত জেডৰ পাৱাৰটো কিমান হৈছে, 1। ডেট মিনছ আমাৰ যিটো এই পলিনমিয়েল পালোঁ, এই পলিনমিয়েলটোত ভেৰিয়েবলৰ মেক্সিমাম পাৱাৰটো কিমান হৈছে, 1। গতিকে এই পাৰ্টিকুলাৰ পলিনমিয়েলটোত ডিগ্ৰীটো কিমান হ'ব বুলি পাবগৈ, 1 হৈ যাব। এনেদৰে আমি পলিনমিয়েলবিলাকৰ ডিগ্ৰী নিৰ্ণয় কৰিব পাৰোঁ। থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'।